নমস্কাৰ ডি 5550 এলপিইউপি পোষ্টৰ এগেইনষ্টত যে ৰিট এপিল কৰিছিল এনআইএছৰ কেণ্ডিডেটসকলে সেইটো 22 তাৰিখত এটা হেয়াৰিং আছিল আৰু 22 তাৰিখৰ পিছত এতিয়া আকৌ এখন যে ডেট দিছিলে 24 তাৰিখ তাৰ মানে আজি 24 তাৰিখত যি হেয়াৰিং হৈছে সেই হেয়াৰিঙৰ বিষয়ে আহক জানিলো যে কি আহিছে কেছৰ পৰা আপডেট ইয়াত আপোনালোকে চাব পাৰি আছে যে গুৱাহাটী হাইকোৰ্টৰ পৰা যিখন কেছ আছিল এনআইএছৰ কেণ্ডিডেটৰ ফালৰ পৰা registration number 345/2025 আৰু ইয়াতে কেছ ষ্টেটাস আগতে আছিল হেয়াৰিং আছিল 24 তাৰিখত আজি যিখন হেয়াৰিং হল তাত নেক্সট হেয়াৰিং ডেট আকৌ দিছে 31 অক্টোবৰ 2025 স্টেজ অফ কেছ ফৰ ফ্ৰেছ এডমিশন উইথ ষ্টে মানে 5550টা পোষ্টৰ যি ষ্টেৰ কাৰণে তেওঁলোকে এপ্লাই কৰিছে এতিয়া কেছটো কৰাৰ পিছত এতিয়ালৈকে যে দুইটা হেয়াৰিং হৈ গৈছে ফাৰ্স্ট হেয়াৰিং আৰু সেকেন্ড হেয়াৰিং ফাৰ্স্ট হেয়াৰিং হৈছে 22 তাৰিখত আৰু সেকেন্ড হেয়াৰিং হৈছে 24 তাৰিখত আমি 24 তাৰিখত যদি হেয়াৰিঙৰ বিষয়ে যদি চাও ইয়াতে এতিয়ালৈকে ইয়াতে অৰ্ডাৰছ ইজ নট আপলোডেড ফৰ কেছ নম্বৰ যিখন 345/2025 তো ইয়াতে এতিয়ালৈকে আহা নাই কেছ নম্বৰ আহিলে পিছত আমি জনাই দিম আপোনালোকক ডি 5550টা পোষ্টৰ কামখিনি শেষ হোৱাৰ পিছত 4500 পোষ্টৰ কামখিনি আৰম্ভ হ'ব ডিসেম্বৰৰ পৰা ডিসেম্বৰৰ যিখিনি আৰম্ভ হ'ব 4500ৰ কামখিনি এটো কেতিয়া শেষ হয় এটো এতিয়ালৈকে কোনো শিওৰ নাই এক্সপেক্ট কৰিব পাৰো যে ইলেকশনৰ আগে যদি দি দিয়ে তেতিয়া হলে ভাল আৰু ইলেকশন আছে কাৰণে এটো দিয়াৰ চান্সও বহু পৰিমাণে বাঢ়ি গৈছে আজি আকু নতুন এটা খবৰ আহিছে আমাৰ এডুকেশ্যন মিনিষ্টাৰ ৰণোজ পেগু ছাৰে আকু জনাইছে যে ডিসেম্বৰ বা জানুৱাৰীৰ মাজত আকু এবাৰ নতুনকে ভ্যাকেন্সি ওলাব আকু বিজ্ঞাপন ওলাব এডভাৰটাইজমেন্ট ওলাব গতিকে এইবাৰ যি সকলে নাপালে তেওঁলোকক আপোনালোকে কৈ দিব যে তহঁতি মন বেয়া কৰাৰ কোনো প্ৰয়োজন নাই যদি টেট পাস কৰিছ ডিএলএড পাস কৰিছ বা বিএড পাস কৰি থৈছ তহঁতৰ কাৰণে ডিসেম্বৰৰ শেষত বা জানুৱাৰীত আকৌ এডভাৰটাইজমেন্ট ওলাব আকৌ বিজ্ঞাপন ওলাব আৰু তহঁতি সকলোৱে এপ্লাই কৰিব পাৰিবি মানে ডি এলপি ইউপি আকৌ নতুন এডভাৰটাইজমেন্ট ওলাব যাত এলপি আৰু ইউপিৰ কাৰণে ভালে মান পোষ্ট থাকিব যিসকল কেণ্ডিডেটে 5500ত যদি সিলেক্ট হ'ব পৰা নাই তেওঁলোকৰ কাট অফৰ কাৰণে কম আছে আপোনালোকে 4500 যিখিনি পোষ্ট আছে তাত যদি কাট অফৰ পৰিমাণটো এটো চাব পাৰিব 5000 পোষ্ট যেতিয়া ওলাব তেতিয়া আপোনালোকে গম পাব যে 4500ত কিমান লৈকে পাৰিব 5550টা পোষ্টৰ পৰা যে 4500 পোষ্ট আছে তাত কিন্তু কাট অফ অলপমান বেছি হ'ব কাৰণ তাত কিন্তু সিটেড হৈছিল কেইবাৰমান এতিয়া কথাটো হ'ল যে যদি কাৰোবাৰ যদি মাৰ্ক কম আছে তেতিয়া হলে আপোনালোকে কি কৰিব মাৰ্ক বঢ়াব লাগিব তো মাৰ্ক বঢ়োৱাৰ এটা উপায় হ'ল হয়তো সিটেড দিয়া নহলে আসাম টেট দিয়া তো এতিয়া সিটেড আহি গৈছে ইনফৰমেশন আজি 24/10/2025 সেন্ট্রাল বোর্ড অফ সেকেন্ডারি এডুকেশন সিটেটৰ যে পাব্লিক নোটিস এখন প্ৰকাশ পাইছে বহুতে সিটেটৰ কাৰণে এটো বছৰ পুৰাপুৰি অপেক্ষা কৰি আছে কাৰণ এটো বছৰ সিটেট হোৱা নাই আৰু এই সিটেটৰ কাৰণে সবে লাগি আছে বহুতে ভাবিছিলে জুলাইত হ'ব জুলাইত হোৱা নাই ইয়াৰ অগষ্টত হ'ব অগষ্টত হোৱা নাই এতিয়া কথাটো হ'ল যে এটো বছৰৰ যি 2025 যে এটো সিটেটৰ কথা আছিল ডিসেম্বৰত হোৱাৰ এটা চান্স বহুতে ভাবিছিল হ'ব কিন্তু এখন লেট হৈ এতিয়া পাইছে ফেব্ৰুৱাৰী মানে সিটেট হ'ব নেক্সট ফেব্ৰুৱাৰীত 8 ফেব্ৰুৱাৰী 2026 সানডে হ'ব পেপাৰ 1 আৰু পেপাৰ 2 কাৰণে আপোনালোকে ইনফৰমেশন বুলেটিন আৰু যিবোৰ অফিশিয়াল নিউজ আছে এইবোৰৰ কাৰণে আপোনালোকে citet.nic.in ত গৈ চাই ল'ব আজি ভিডিওটো ইমানতে সামৰিছো লগ পাম নেক্সট এটা ভিডিওত ধন্যবাদ